সাহিত্য মঞ্চৰ আজি আমাৰ ৭০টা বছৰীয়া যি যাত্ৰা, সেই যাত্ৰাৰ আজি প্ৰতিষ্ঠা দিৱসৰ দিনা আমাৰ ২ নং বৰবিল গাঁৱৰ শ্ৰদ্ধাৰ চন্দন নেওৰৰ বাসগৃহত আমাৰ আজি প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত কৰা হৈছে। আৰু তাৰ লগত সংগতি ৰাখি আমাৰ যি সভা, সেই সভাত আজি আমাৰ পলস সাহিত্য মঞ্চৰ ২৪ আৰু ২৫ বৰ্ষত আমি যিখিনি কৰ্ম, সেই কৰ্মখিনি আজি এখন মুখপত্ৰৰ যোগেদি আমি লিপিবদ্ধ কৰিছোঁ। আমি পলস সাহিত্য মঞ্চই আজি ৭০টা বছৰে বিভিন্ন ঠাইত আমাৰ যিসকল উঠি অহা প্ৰজন্ম, সেই উঠি অহা প্ৰজন্মটোক আমি কি ধৰণে সাংস্কৃতিক জগতখনত আগবঢ়াই নিব পাৰোঁ, শৈক্ষিক দিশটো হওক বা বৌদ্ধিক বিকাশৰ কাৰণে যিখিনি কৰিব লাগে, সেইখিনি কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আজি যি আমাৰ প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসতে আৰু এটি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমি এইবছৰ গৰম বন্ধত, যোৱা বছৰ আমি গৰম বন্ধত এটি পষেকীয়া কৰ্মশালা, নাট্য কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এইবছৰ আমি এটি কবিতা আবৃত্তি আৰু বক্তৃতাৰ এটি কৰ্মশালা, সপ্তাহজোৰা এটি কৰ্মশালা অনুষ্ঠিত কৰিম বুলি ইতিমধ্যে সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমাৰ এই পলস সাহিত্য মঞ্চৰ যি কৰ্ম আমি যি ধৰণে আজি ৭০টা বছৰে কৰি আহিছোঁ, ভৱিষ্যতে আৰু আমি এনেধৰণৰ কৰ্মৰাজি কৰি উঠি অহা প্ৰজন্মক যাতে আমি সৎ পথত বা সাংস্কৃতিক দিশটোত বা শৈক্ষিক জগতখনৰ লগত কি ধৰণে আগবঢ়াই নিলে সুবিধা হ'ব বা সুচল হ'ব। আজি আমাৰ এই সভাত উপস্থিত আছে আমাৰ পলসৰ ভগ্নী সংগঠন প্ৰেৰণা শৈক্ষিক ন্যাসৰ সঞ্চালক নিপেন বৰুৱা ডাঙৰীয়া। আজি আমাৰ এই মুখপত্ৰখন উন্মোচন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে আমাৰ পলসৰ উপদেষ্টা, লগতে আমাৰ মাহমৰাৰ এজন সমাজকৰ্মী শ্ৰদ্ধাৰ মানিক গগৈ ডাঙৰীয়া, আমাৰ প্ৰাক্তন পলস নাট্য মঞ্চৰ সচিব দাদুল বৰুৱা ডাঙৰীয়া, লগতে উপস্থিত আছে বিশিষ্ট কবি, লেখিকা মানসী গগৈ বাইদেউ, পূৰ্ণ ৰাজকোঁৱৰ ডাঙৰীয়া, আৰু বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যিসকল পলসৰ শুভাকাংক্ষী সকলো আজি এই প্ৰতিষ্ঠা দিৱসত উপস্থিত আছে। আমি সকলো অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম যাতে পলস নাট্য মঞ্চই যি ধৰণে কাম কৰি আহিছে আৰু সুদূৰ ভৱিষ্যতে যাতে কৰি যাব পাৰে, তাকে আশা কৰিছোঁ। পলস নাট্য মঞ্চৰ আজি আমাৰ ৭০টা বছৰীয়া যি যাত্ৰা, সেই যাত্ৰাৰ আজি প্ৰতিষ্ঠা দিৱসৰ দিনা আমাৰ ২ নং বৰবিল গাঁৱৰ শ্ৰদ্ধাৰ চন্দন নেওৰৰ বাসগৃহত আমাৰ আজি প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত কৰা হৈছে। আৰু তাৰ লগত সংগতি ৰাখি আমাৰ যি সভা, সেই সভাত আজি আমাৰ পলস নাট্য মঞ্চৰ ২৪ আৰু ২৫ বৰ্ষত আমি যিখিনি কৰ্ম, সেই কৰ্মখিনি আজি এখন মুখপত্ৰৰ যোগেদি আমি লিপিবদ্ধ কৰিছোঁ। আমি পলস নাট্য মঞ্চই আজি ৭০টা বছৰে বিভিন্ন ঠাইত আমাৰ যিসকল উঠি অহা প্ৰজন্ম, সেই উঠি অহা প্ৰজন্মটোক আমি কি ধৰণে সাংস্কৃতিক জগতখনত আগবঢ়াই নিব পাৰোঁ, শৈক্ষিক দিশটো হওক বা বৌদ্ধিক বিকাশৰ কাৰণে যিখিনি কৰিব লাগে, সেইখিনি কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আজি যি আমাৰ প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসতে আৰু এটি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমি এইবছৰ গৰম বন্ধত, যোৱা বছৰ আমি গৰম বন্ধত এটি পষেকীয়া কৰ্মশালা, নাট্য কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এইবছৰ আমি এটি কবিতা আবৃত্তি আৰু বক্তৃতাৰ এটি কৰ্মশালা, সপ্তাহজোৰা এটি কৰ্মশালা অনুষ্ঠিত কৰিম বুলি ইতিমধ্যে সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমাৰ এই পলস নাট্য মঞ্চৰ যি কৰ্ম আমি যি ধৰণে আজি ৭০টা বছৰে কৰি আহিছোঁ, ভৱিষ্যতে আৰু আমি এনেধৰণৰ কৰ্মৰাজি কৰি উঠি অহা প্ৰজন্মক যাতে আমি সৎ পথত বা সাংস্কৃতিক দিশটোত বা শৈক্ষিক জগতখনৰ লগত কি ধৰণে আগবঢ়াই নিলে সুবিধা হ'ব বা সুচল হ'ব। আজি আমাৰ এই সভাত উপস্থিত আছে আমাৰ পলসৰ ভগ্নী সংগঠন প্ৰেৰণা শৈক্ষিক ন্যাসৰ সঞ্চালক নিপেন বৰুৱা ডাঙৰীয়া। আজি আমাৰ এই মুখপত্ৰখন উন্মোচন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে আমাৰ পলসৰ উপদেষ্টা, লগতে আমাৰ মাহমৰাৰ এজন সমাজকৰ্মী শ্ৰদ্ধাৰ মানিক গগৈ ডাঙৰীয়া, আমাৰ প্ৰাক্তন পলস নাট্য মঞ্চৰ সচিব দাদুল বৰুৱা ডাঙৰীয়া, লগতে উপস্থিত আছে বিশিষ্ট কবি, লেখিকা মানসী গগৈ বাইদেউ, পূৰ্ণ ৰাজকোঁৱৰ ডাঙৰীয়া, আৰু বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যিসকল পলসৰ শুভাকাংক্ষী
সকলো আজি এই প্ৰতিষ্ঠা দিৱসত উপস্থিত আছে। আমি সকলো অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম যাতে পলস নাট্য মঞ্চই যি ধৰণে কাম কৰি আহিছে আৰু সুদূৰ ভৱিষ্যতে যাতে কৰি যাব পাৰে, তাকে আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।